ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ ছায়েন্সৰ চেপ্টাৰ 8 কোষৰ গঠন আৰু কাৰ্য। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এই চেপ্টাৰৰ 100% কুৱেশ্যনৰ এনচাৰ, লগতে আমি আলোচনা কৰিম ইনচাইড কুৱেশ্যন এনচাৰ যিবোৰ পৰীক্ষাত সদায় আহি থাকে, আৰু তাৰ লগতে আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQs। তোমালোকে জানাই আজিকালি পৰীক্ষাত 50% MCQ আহে, তো কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় গোটেইখিনি কথা আমি ভিডিঅ'টিত আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ, তোমালোকে কমেণ্টত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা, আৰু ক্লাছ 10লৈকে তোমালোকে মোৰ চেনেলতে 100% পঢ়িব পাৰিবা, গতিকে চিন্তাৰ কোনো কাৰণ নাই। তো আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথমতে আমি প্ৰশ্নাৱলীৰ এনচাৰখিনি কৰিম, তাৰপিছত ইনচাইড কুৱেশ্যন চাম, আৰু একেবাৰে শেষত আমি MCQখিনি ডিছকাশ্যন কৰিম। ইয়াতে চোৱা, প্ৰথমতে আমাৰ কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কোনটো কোষাংগনক শক্তিৰ ভঁৰাল বুলি কোৱা হয়? এইটো মাইটকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয়, মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট এটা MCQ হয়। তাৰপিছত তোমাৰ 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ কোনবিধ ৰঞ্জক দ্ৰব্য নহয়? সেইটো হৈছে ইথানল। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। চেফ্ৰানিন হয়, আয়োডিন হয়, মিথাইলিন ব্লু হয়। 3 নম্বৰটো চোৱা, তলত উল্লেখ কৰা কোনবিধ কোষত কোষ কেন্দ্ৰ নাথাকে? এইটো হ'ব পেৰামেচিয়াম। পেৰামেচিয়ামত কোষ কেন্দ্ৰ নাথাকে। তাৰপিছৰ প্ৰশ্নটি, কোনটো কোষৰ DNA ক্ৰমজমৰ কাম কৰে? এইটো তোমাৰ বেক্টেৰিয়াৰ, বি অপশ্যন কাৰেক্ট হ'ব। ইয়াতে আমাৰ কেইটামান খালী ঠাই আছে চোৱা, এই খালী ঠাইকেইটাৰ আনচাৰ চোৱা। এই খালী ঠাইকেইটাৰ আনচাৰ তোমাৰ কি হ'ব চোৱা। 1 নম্বৰটো এইটো, ৰবাৰ্ট হুক নামৰ বিজ্ঞানীয়ে প্ৰথমতে কুহিলা গছৰ বাকলিত কোষৰ সন্ধান পায়। 2 নম্বৰ, প্ৰকৃত কোষেৰে গঠিত নহয় বাবে এইটো ভাইৰাছ হ'ব, খালী ঠাইত ভাইৰাছ লিখিবা, ভাইৰাছবোৰক জীৱৰ শ্ৰেণীত ৰখা নহয়। তাৰপিছত 3 নম্বৰটো হৈছে 1 মাইক্ৰমিটাৰত 0.001 মিলিমিটাৰ হয়। 4 নম্বৰ, ইয়াতে খালী ঠাইত লিখিবা, গলগী সংগ নামৰ কোষাংগনটোৱে কোষত স্নেহ পদাৰ্থ আৰু প্ৰটিনৰ সঞ্চয়ন আৰু পৰিবহণ কৰে। তাৰপিছত চোৱা 5 নম্বৰটো, ইয়াতে খালী ঠাইত লিখিবা, ৰাইবজমক কোষৰ প্ৰটিন সংশ্লেষণৰ কাৰখানা বোলা হয়। আৰু 6 নম্বৰত, পিতৃ মাতৃৰ পৰিবহণ কৰা DNAৰ অংশবোৰক জিন বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটি চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা তেতিয়াহ'লে মোৰ চেনেলত থ্ৰুদি কৰিব পাৰিবা। ডিচেম্বৰ মাহত এক্সাম হ'ব, আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, কোষ কাক বোলে? কোষৰ বিভিন্ন প্ৰকাৰৰ উদাহৰণসহ লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, সকলো জীৱৰ দিয়ে গঠন কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ এককবোৰক কোষ বোলে। কোষ প্ৰধানকৈ 2 প্ৰকাৰ, এটা হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু এটা হৈছে সংকোষ কেন্দ্ৰীয় কোষ। এতিয়া চাবা, প্ৰকোষ কেন্দ্ৰীয় কোষত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে, বেক্টেৰিয়া, নীলহৰি, থেলাই আদিত এই ধৰণৰ কোষ থাকে। সংকোষ কেন্দ্ৰীয় কোষত স্পষ্ট আৰু সুসংগঠিত কোষ কেন্দ্ৰ থাকে, বেক্টেৰিয়াৰ বাহিৰে সকলো উদ্ভিদ আৰু প্ৰাণী কোষত এনে কোষ থাকে। তোমালোকে এক্সাম্পল কেইটা মনত ৰাখিবা, এক্সাম্পল কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কিন্তু পৰীক্ষাত MCQত আহে যে তলৰ কোনটো প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু তলৰ কোনটো সংকোষ কেন্দ্ৰীয় কোষ, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। 4 নম্বৰ কুৱেশ্যনটো চোৱা, জীৱকোষ অধ্যয়ন কৰিবলৈ প্ৰস্তুত কৰা শ্লাইড কি কি প্ৰকাৰৰ? প্ৰতিবিধৰ প্ৰস্তুত প্ৰণালী চমুকৈ লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আজিকালি পৰীক্ষাত আহিয়ে থাকে। তো ইয়াৰে তোমাৰ আনচাৰটো লিখিবা এনেধৰণে, জীৱকোষ অধ্যয়ন কৰিবলৈ প্ৰস্তুত কৰা শ্লাইড 2 প্ৰকাৰ, যেনেকৈ অস্থায়ী শ্লাইড আৰু স্থায়ী শ্লাইড। তো তুমি অস্থায়ী শ্লাইড কেনেকৈ বনাব পাৰি চাওঁ আহা। সাধাৰণতে তাৎক্ষণিকভাৱে অধ্যয়নৰ বাবে অস্থায়ী শ্লাইড প্ৰস্তুত কৰা হয়। এই পদ্ধতিত এখন পৰিষ্কাৰ শ্লাইডৰ ওপৰত 2 বা 3 টোপালমান পৰিষ্কাৰ পানী নাইবা গ্লিচাৰিন লৈ তাত অধ্যয়নৰ বাবে লোৱা কোষ বা জৈৱিক নমুনাৰ সৰু অংশ এটা লোৱা হয়। এতিয়া টুকুৰাটোৰ সৰু আৰু অতিশয় পাতল স্বচ্ছ কাচেৰে সাৱধানেৰে ঢাকি দিয়া হয়। কোষ গঠন স্পষ্টভাৱে দেখিবলৈ ৰঞ্জক দ্ৰব্য ব্যৱহাৰ কৰিব পাৰি। এইটো চোৱা, 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
কোষৰ কোষাৱৰণৰ গঠন আৰু কাৰ্য বুজাই লিখা। এইটোৰ আনচাৰ লিখিব এনেধৰণে প্ৰতিটো সংকোষ কেন্দ্ৰীয় কোষক এখন আৱৰণে আগুৰি থাকে, ইয়াক কোষাৱৰণ বোলে। ই অতিশয় পাতল, প্ৰটিন আৰু স্নেহ পদাৰ্থ নামৰ দুবিধ পদাৰ্থৰে আৱৰণখন গঠিত। আৱৰণখনে কোষ একোটাক ওচৰৰ কোষৰ পৰা পৃথক কৰি ৰাখে। ইয়াত অতি ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে, ৰন্ধ্ৰৰ মাজেৰে পানী আয়ন আৰু কিছুমান পদাৰ্থক চলাচল কৰিব পাৰে। এই কোষটোক প্ৰতিৰক্ষাও প্ৰদান কৰে। তাৰপিছত প্ৰশ্নটি চোৱা 6 নম্বৰত কৈছে তলত দিয়া কোষাংগনবোৰৰ গঠন আৰু কাৰ্য উল্লেখ কৰা। এইটো হৈছে মাইটকণ্ড্ৰিয়া, মানে ইয়াতে গঠন আৰু কাৰ্য লিখিব লাগে। গলজি সংঘ বা গলগি সংঘ, ৰাইবোজোম আৰু অন্তঃপ্ৰৰক্ষীয় জালিকা। এই টপিক কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট টপিক হয়, তোমালোকে ক্লাছ 9তো পঢ়িব লাগিব। প্ৰথমতে মাইটকণ্ড্ৰিয়া চোৱা, তোমালোকে লিখি তলেদি আণ্ডাৰলাইন কৰি দিবা। এইবোৰ দণ্ডাকাৰ অথবা উৰহী গুটিৰ আকৃতিৰ কোষাংগনো। মাইটকণ্ড্ৰিয়াৰ ভিতৰত কোষীয় শক্তি উৎপন্ন হয়, সেইবাবে ইয়াক শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। তাৰপিছত গলগি সংঘ চোৱা, এইবোৰ মোনা বা থালৰ আকৃতিৰ কোষাংগনো। ই কোষ প্ৰৰসৰ প্ৰটিন আৰু স্নেহ পদাৰ্থ সঞ্চয় আৰু পৰিবহণ কৰে। লাইচোজোম গঠনতো ই ভাগ লয়। তাৰপিছত চোৱা ৰাইবোজোম, এইটোৰ এনচাৰ লিখিবা। ৰাইবোজোমবোৰ কোষ প্ৰৰসত সিঁচৰিত হৈ থকা গোলাকাৰ ক্ষুদ্ৰ আকৃতিৰ কণা। প্ৰটিন আৰু RNA নামৰ দুবিধ পদাৰ্থৰে ৰাইবোজোম গঠিত। কোষৰ বাবে আৱশ্যকীয় প্ৰটিন অণুবোৰ ৰাইবোজোমতে সংশ্লেষণ হয়। তাৰপিছত আছে অন্তঃপ্ৰৰক্ষীয় জালিকা। এইটো চোৱা, নলীৰ দৰে অংশ কিছুমান কোষ প্ৰৰসত বিস্তাৰিত হৈ থাকে, এই হ'ল অন্তঃপ্ৰৰক্ষীয় জালিকা। ইয়াৰ আৱৰণ কেন্দ্ৰাৱৰণৰ লগত সংযুক্ত। ই প্ৰটিন পৰিবহণৰ লগতে স্নেহ পদাৰ্থ আৰু শৰ্কৰাৰ বিভাগত সহায় কৰে। 7 নম্বৰ কুৱেশ্যনটো চোৱা, কোষ কেন্দ্ৰ গঠন আৰু কামৰ চমু বিৱৰণ দিয়া। ইয়াৰ এনচাৰ লিখিবা এনেধৰণে সাধাৰণতে কোষৰ মাজত থকা ই এক গোলাকৃতিৰ অংগাণু। অনুবীক্ষণ যন্ত্ৰৰে ইয়াক দেখা পোৱা যায়। কোষ কেন্দ্ৰটো দুখন আৱৰণেৰে আবৃত, ইয়াক কোষ কেন্দ্ৰাৱৰণ বোলে। কোষ কেন্দ্ৰই কোষ কেন্দ্ৰক কোষ প্ৰৰসৰ পৰা পৃথক কৰি ৰাখে। আৱৰণ দুখন ক্ষুদ্ৰ আকাৰৰ ফুটা আছে, এইবোৰ হ'ল কোষ কেন্দ্ৰীয় ৰন্ধ্ৰ। ভিতৰৰ অৰ্ধজুলীয়া পদাৰ্থখিনিক কোষ কেন্দ্ৰৰ ৰস বুলি কোৱা হয়। কোষ কেন্দ্ৰৰ ৰসত কেইবাডালো সূতাৰ দৰে গঠনে জাল বান্ধি থাকে, এইবোৰ হ'ল ক্ৰমেটিন সূত্ৰ বা ক্ৰমেটিন বুলি কোৱা হয়। সূত্ৰবোৰ প্ৰটিন আৰু DNA নামৰ পদাৰ্থৰে গঠিত। মনত ৰাখিবা, এইটো ক্ৰমেটিন। ক্ৰমেটিন কিহৰ দ্বাৰা গঠিত? এইটো প্ৰটিন আৰু DNA দ্বাৰা গঠিত হয়। কোষ একোটা পূৰঠ হৈ বিভাজিত হোৱাৰ সময়ত ক্ৰমেটিন সূত্ৰ ঘনীভূত হৈ ক্ৰমোজমৰ সৃষ্টি কৰে। মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট এটা লাইন হয় যে যিবোৰ তোমাৰ ক্ৰমেটিন আছে, সেই ক্ৰমেটিনবোৰ বিভাজিত হৈ শেষত গৈ ক্ৰমোজমৰ কি হয়, সৃষ্টি হয়। আৰু এই ক্ৰমোজমতো তোমাৰ কি থাকে? প্ৰটিন আৰু DNA থাকে। ইয়াত থকা DNAবোৰৰ সহায়ত ক্ৰমোজমে পিতৃ মাতৃৰ চৰিত্ৰ বা গুণ সঠিক সন্ততিলৈ কঢ়িয়াই নিয়ে। DNAবোৰে এনে অংশ একোটাক কি বুলি কোৱা হয়? জিন বুলি কোৱা হয়। মনত ৰাখিবা, এইটো ডিএনএৰ বা তুমি এনেকৈ লিখিব পাৰা ডিএনএৰ কাৰ্যকৰী এককক। ডিএনএৰ কাৰ্যকৰী এককক কি বোলে? জিন বোলে। তুমি এনেকৈ লিখিব পাৰা, ডিএনএৰ কাৰ্যকৰী এককক জিন বোলে। ঠিক আছে। 4 নম্বৰ কুৱেশ্যনটো চোৱা। It's not 4, it's 8. 8 নম্বৰ কুৱেশ্যনটো চোৱাতে কি কৈছে? চমু উত্তৰ লিখা। বিভিন্ন আকৃতিৰ প্ৰাণীকোষৰ উদাহৰণ দিয়া। সেইটো আনচাৰ লিখিবা এনেধৰণে প্ৰাণীসমূহৰ ছালত থকা কোষবোৰ চেপেটা আৰু বহুভুজ আকৃতিৰ। ডিম্বাশয়, বৃক্ক আৰু কিছুমান গ্ৰন্থিত ঘনাকাৰ কোষ থাকে, আনহাতে অন্তৰ্বেৰৰ কোষ স্তম্ভ আকৃতিৰ। মাংসপেশীৰ কোষবোৰ আকৌ চুঙা আকৃতিৰ অথবা মাকু আকৃতিৰ। তেজত লোহিত ৰক্ত কণিকা থাকে, এই কণিকা চেপেটা থালৰ দৰে। আকৌ স্নায়ু কোষবোৰৰ দীঘলীয়া আসদৃশ। কণীৰ পৰা প্ৰাণীবোৰৰ কণী একোটা কোষ। গতিকে কণী সাধাৰণতে গোলাক আকৃতি বা ডিম্বাকৃতিৰ। বি নম্বৰটো চোৱা, আটাইতকৈ ক্ষুদ্ৰ, আটাইতকৈ বৃহৎ আৰু দীৰ্ঘতম কোষৰ নাম লিখা। আটাইতকৈ ক্ষুদ্ৰতম কোষটো হ'ল মাইকোপ্লাজমা। ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 0.1 মাইক্ৰমিটাৰ।
বৃহত্তম কুকটো হ'ল উট চৰাইৰ কণী। তোমালোকে এটা কথা মনত ৰাখিবা, কণী কিন্তু তোমাৰ সদায় একোশী হয়। কণী কেইকোশী? একোশী, অৰ্থাৎ কণীত মাত্ৰ এটা কোষ আছে, সেইকাৰণে এটা কণীৰ পৰা মাত্ৰ এটাহে তোমাৰ কি পোৱালি জগায়। ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 170 মিলিমিটাৰ। আটাইতকৈ দীঘল উদ্ভিদ কোষ হ'ল, এইটো চাওক, আটাইতকৈ দীঘল উদ্ভিদ কোষ মেনিলা হেম্প নামৰ কলগছজাতীয় উদ্ভিদ, আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 100 চেণ্টিমিটাৰ। আনহাতে প্ৰাণীৰ ক্ষেত্ৰত দীৰ্ঘতম কোষ হ'ল স্নায়ু কোষ, আৰু ইয়াৰ দৈৰ্ঘ্য মোটামুটি 1 মিটাৰ পৰ্যন্ত। এইখিনি তোমালোকে মনত ৰাখিবা, এই ডেটাখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত 3 নম্বৰত আছে শ্লাইড আৰু কভাৰ স্লিপ বুলিলে কি বুজা? সেইটোৰ আনচাৰ লিখিবা এনেধৰণে। কোষৰ ভিতৰুৱা গঠন যৌগিক অনুবীক্ষণৰ সহায়ত পৰ্যবেক্ষণ কৰিবলৈ জীৱকোষ বা কোষ সমষ্টিৰ এখন শ্লাইড প্ৰস্তুত কৰা হয়। শ্লাইড প্ৰস্তুতকৰণ দুই প্ৰকাৰৰ, অস্থায়ী শ্লাইড আৰু স্থায়ী শ্লাইড। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, এই পদ্ধতিত এখন পৰিষ্কাৰ শ্লাইডৰ ওপৰত 2 বা 3 টোপালমান পৰিষ্কাৰ পানী নাইবা গ্লিচাৰিন লৈ তাত অধ্যয়নৰ বাবে লোৱা কোষ বা জৈৱিক নমুনাৰ সৰু অংশ এটা লোৱা হয়। তাৰপিছত এটুকুৰা সৰু আৰু অতিশয় পাতল স্বচ্ছ কাচেৰে সাৱধানেৰে ঢাকি দিয়া হয়। এই স্বচ্ছ কাচক কভাৰ স্লিপ বোলে। তাৰপিছত চোৱা, উদ্ভিদ কোষ প্ৰাণী কোষতকৈ দৃঢ় কিয়? চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো চাবা, এটাৰ আনচাৰ কি হ'ব? উদ্ভিদ কোষৰ কোষাৱৰণৰ বাহিৰ ফালে আন এখন অতিৰিক্ত আৱৰণ থাকে, ইয়াক কোষবেৰ বোলে। কোষবেৰখন ডাঠ, ই চেলুলোজ নামৰ পদাৰ্থৰে গঠিত। প্ৰাণী কোষত কোষবেৰ নাথাকে, সেইবাবে উদ্ভিদ কোষ প্ৰাণী কোষতকৈ তোমাৰ কি হয়? দৃঢ় হয়। কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় এই কুৱেশ্যনটো। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে যে বিভিন্ন প্ৰকাৰৰ প্লাষ্টিকবোৰৰ নাম আৰু এক ৰঞ্জক পদাৰ্থৰ বিষয়ে লিখা। সেইটো এনচাৰ লিখিবা এনেধৰণে। এই কোষ সংজ্ঞাণুবোৰ কেৱল উদ্ভিদ কোষতে পোৱা যায়। প্লাষ্টিকবোৰ ঘূৰণি অথবা ডিম্বাকৃতিৰ, ভিতৰত ৰঞ্জক দ্ৰব্য থাকে। ৰঞ্জক দ্ৰব্য কোষত খাদ্য উৎপাদনত ভাগ লোৱাৰ উপৰিও অন্যান্য কাম কৰে। প্লাষ্টিক 3 প্ৰকাৰ, এইটো মনত ৰাখিবা, কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট হয়। প্লাষ্টিক 3 প্ৰকাৰ, এটা হৈছে বৰ্ণকণা, এটা হৈছে হৰিত কণা, আৰু এটা হৈছে কি বৰ্ণহীন কণা। বৰ্ণকণাত থকা সেউজীয়াৰ বাহিৰে অন্য ৰঙৰ পদাৰ্থও থাকে। ফুল বা পকা ফল আদিৰ বৰণ এইবিধ প্লাষ্টিকৰ উপস্থিতিৰ বাবেই হয়। হৰিত কণাত সেউজীয়া বৰণৰ পদাৰ্থ থাকে। এই পদাৰ্থ কণাবোৰক পত্ৰ হৰিত বোলে। উদ্ভিদৰ বাবে খাদ্য প্ৰস্তুত কৰাত ই এক মুখ্য ভূমিকা লয়। তাৰপিছত চোৱা, বৰ্ণহীন কণাত কোনো ৰঙীন পদাৰ্থ নাথাকে। প্লাষ্টিকবোৰ শৰ্কৰা, চৰ্বি আৰু প্ৰটিন অণুত সঞ্চিত হৈ থাকে। 1 নম্বৰ প্ৰশ্নটো চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আকৌ কৈছোঁ, তোমালোকে ক্লাছ 10লৈকে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বলৈ নাপাহৰিবা। তোমালোকৰ হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তাৰপিছত চোৱা, এইটো কি কৈছে? কোষ বিভাজন বুলিলে কি বুজা? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। সকলো জীৱিত কোষেই একোটা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণতা লাভ কৰে। ইয়াৰ পাছত এক বিশেষ প্ৰক্ৰিয়াই বিভাজিত হৈ নতুন দৃষ্টিকোষৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াকে কোষ বিভাজন বোলে। কোষ বিভাজনত জীৱদেহত কোষৰ সংখ্যা আৰু আকাৰ কি হয়? বৃদ্ধি হয়। ফলত অংগসমূহ গঠিত হয়। এনেদৰে দেহৰ বৃদ্ধি আৰু বিকাশ সম্ভৱপৰ হয়। এইখিনি লিখি দিবা, এইখিনি লিখি দিলে এনচাৰ হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত চোৱা, এইখিনি হৈছে তোমাৰ অতিৰিক্ত কুৱেশ্যন আনচাৰ, বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এইখিনি চাই লোৱা। যদি তোমালোকৰ PDF ফাইল লাগে, তোমালোকে PDF ফাইলো পাই যাবা। আৰু PDF ফাইল কিন্তু ফ্ৰীতে নহয়, তাৰ কাৰণে তুমি অলপমান পে'মেণ্ট কৰিব লাগিব, কাৰণ তোমাৰ ফ্ৰী দিলে সেই বস্তুবোৰৰ কোনো ভেলু নাথাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তো ইয়াতে তোমাৰ যিবোৰ ইনচাইড কুৱেশ্যন আছে তোমালোকে চাই লোৱা। এইটো হৈছে প্ৰথম কুৱেশ্যন আৰু এইটো হৈছে এনচাৰ।
তাৰপিছত আছে এইখিনি চোৱা, এইখিনি কথা কিন্তু তোমালোকৰ বেছিক কনচেপ্টৰ ওপৰত হয়। এই কথাখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ কিন্তু ভালদৰে চালি জাৰি তুমি কিন্তু পঢ়িব লাগিব। ঠিক আছে, এইটো চা, এইটো তোমাৰ ডায়েগ্ৰাম বেছড কুৱেশ্যন কিন্তু আহিব এইটো চেপ্টাৰৰ পৰা, গতিকে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। ঠিক আছে, তাৰপিছত এইখিনিৰ এনচাৰ চাই লোৱা, তোমালোকে ভিডিঅ' পজ কৰি ল'বা, পজ কৰি তাৰপিছত লিখিবা বা চাবা ভালদৰে। তাৰপিছত আছে তোমাৰ এইটো চোৱা, ৰগধানী কি, এইটো চোৱা, এইটোৰ আনচাৰ চোৱা, এইখিনি আছে ধুনীয়াকৈ দিয়া আছে গোটেইকেইটা ডেফিনেশ্যন, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছোঁ আমি মষ্ট ইম্পৰ্টেণ্ট MCQ লৈ। ইয়াতে চোৱা, আৰু তোমালোকে জানা যে আজিকালি 50% MCQ পৰীক্ষাত আহে, গতিকে তোমালোকে এইবোৰ ইগন'ৰ কৰিব নোৱাৰা। ঠিক আছে, তো ইয়াতে চোৱা, তোমালোকে প্ৰশ্নকেইটা চাই লোৱাৰ লগতে এনচাৰবোৰো দিয়া আছে, তোমালোকে এইখিনি চাই লোৱা। ঠিক আছে, এইটো এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্নবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে মই বহুত ধুনীয়া ধুনীয়া এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছোঁ, এইবোৰ কিন্তু ইগন'ৰ নকৰিবা, এইবোৰ ভালদৰে ষ্টাডি কৰিবা। তোমালোকৰ পৰীক্ষাত চেম টাইপ অফ কুৱেশ্যনে পৰীক্ষাত আহিব। ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টি বুজি পাইছা। যদি ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, লগতে হোৱাটছএপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছএপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। ধন্যবাদ।